এই ভিডিওটো যোনটো চাই আছে এই ঘৰটোক আমাক ৰেনোভেশ্যন কৰা কাম দিছিলে এই গুৱাহাটীত হয় সাইটটো এই ঘৰটো প্ৰায় আপোনাৰ 450 স্কয়াৰ ফিটৰ আছিল প্লট সাইজ আৰু আমাক কনস্ট্ৰাকশন কৰিব লাগিছিল 400 স্কয়াৰ ফিটত দুটা ৰুম এটা কিচেন এটা বাথৰুম আৰু কিচেনৰ তলত সেপ্টিক ট্যাঙ্ক সো এই কমপ্লিট ৰুমটো এই কমপ্লিট যে আসাম টাইপ ঘৰ আমি বনাইছো কেনে ধৰণে বনাইছো কি মেটেৰিয়েলছ ইউজ কৰিছো কমপ্লিট এই ভিডিওটোত আলোচনা কৰিম আৰু কিমান টকাত বনাইছো হেতুও ডিসকাস কৰিম জানেনে কিমান টকাত বনাইছো এটা হিন্ট দি আছো 3 পৰা 4 লাখৰ ভিতৰত সে কেনে ধৰণে বনাইছো 450 স্কয়াৰ ফিটত 3.5 লাখ টকাত ইমান ধুনিয়া আসাম টাইপ ঘৰ ইয়াৰ আউটপুটটো আপুনি লাষ্টত চাব হে কাৰণে এই ভিডিওটো পুৰা চাব সো মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক স্বাগতম জনালো ভিজনাৰী কনস্ট্ৰাকশন আৰু ইন্টেৰিয়ৰৰ এই ইউটিউব চেনেললৈ যত আমি ইনফৰমেশন প্ৰভাইড কৰো আৰু আমি প্ৰভাইড কৰো ডিফাৰেন্ট কাইন্ডস অফ কনস্ট্ৰাকশন আৰু ইন্টেৰিয়ৰ ডিজাইনিং সাৰ্ভিসেস অল ওভাৰ আসাম সো আহক বেছি দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো ভিডিওটো চাই আছে যে টাই বিমটো আমি ঢালাই দিছো যোনটো আমাৰ ঘৰ আছিল দুটা ৰুমৰ আৰু সাইডত আমাৰ ৰাইট হ্যান্ড সাইডে আমাৰ কিচেন বাথৰুম আছিল তাৰ টাই বিমটো ঢালাই দিয়া হৈ গৈছিল তাৰ পিছতে আমাক ভেটিটো যোনটো আছে আমাৰ প্লিন্থ লেভেলটো এটা বহুত টাফ কম্পিটিশন আছিল 3 ফুটলৈ উঠাব লাগিছিল আমাৰ প্লিন্থটো আপুনি দেখা পাব পাৰে ভিডিওটোত চাই আছে 3 ফিটলৈ আমি 9 ইঞ্চেছৰ আপোনাৰ যোনটো ভেটি কয় ভেটি গাঠনি কৰিছো ব্ৰিক ৱৰ্ক কৰিছো 9 ইঞ্চেছৰ 3 ফুটলৈ তাৰ পিছত ইয়াত আমাৰ স্যান্ড ফিলিং হৈছে আমি স্টোন ডাস্ট ফিলিং কৰা নাই ক্লায়েন্টৰ বাজেট কম আছিল আগতে যেটো মই কৈ আছো 3.5 লাখ টকাত 450 স্কয়াৰ ফিটৰ বনোৱাটো তাত আমি স্টোন ডাস্ট যদি আমি ফিল কৰো হেতু পসিবল নহয় সো আমি ভাল কোৱালিটিৰ মড মানে স্যান্ড ফিল কৰিছো তাৰ ওপৰত আমি বৰিয়াকে পাথৰৰ যোনটো গুৰা ইটাৰ যোনটো গুৰাৰ থাকে হেতু গুৰা দি কেনে fill up কৰি কেনে ভালকে কম্পেকশন আৰু ওয়াটাৰ দি কেনে তাৰ পিছত আমি ঢালাই কৰিছো সো ইতিয়া যোনটো ভিডিওটোত চাই আছে আপুনি ইতিয়া গাঠনি আৰু প্লাষ্টাৰ ধুনিয়াকে হৈ গৈছে এই কন্ট্ৰাক্ট যোনটো 400 স্কয়াৰ ফিটৰ যোনটো ঘৰ আৰু বাথৰুম কিচেন আৰু আউটসাইডৰ যোনটো আমাৰ বাউন্ডাৰী এই পুরা ওপৰৰ ট্ৰাছ লগাই আপোনাৰ ফল সিলিংও লগাইছো আমি আসাম টাইপ ঘৰ নহয় কিয় because আসাম টাইপ ঘৰতো আমি ফল সিলিং লগাইছো সো এই ফল সিলিং লগাই কালাৰ পুটি প্ৰাইমাৰ স্যানিটেশন তাৰ পিছত প্লাম্বিং ওয়ার্ক ইলেক্ট্ৰিক্যাল ওয়ার্কস গুটেটো মিলাই 4 লাখ টকাত আপোনাৰ এক্সট্ৰা 50000 रुपीस ক্লায়েন্টৰ গৈছে 3.5 লাখ টকা তেও মোক বাজেট দিছিলে এই 3.5 লাখ টকাত গুটে হৈ গল প্লাস তেৰ 50000 रुपीस এটা এক্সট্ৰা গৈছে সো এই 400 रुपीस 400 স্কয়াৰ ফিট প্লাস আপোনাৰ 430 বা 50 হয় প্ৰায় এক ইয়াৰ আউটপুটটো ইতিয়া আপোনাক দেখাম মই আপোনাক এটো সক দুটা ৰুম আমি বনাইছো যোনটো এটো হল আপোনাৰ মেইন আপোনাৰ ডাইনিং ৰুম যোনটো ড্ৰয়িং ৰুম হল এটো আপোনাৰ আৰু সাইডত ৰাইট হ্যান্ড সাইডে আৰু এটা ৰুম বনাইছো আমি মই হেতু দেখাম আপোনাক এটো হল আপোনাৰ এটো হল আপোনাৰ বেডৰুম তাৰ পিছত ৰাইট হ্যান্ড সাইডে আপোনাৰ বাথৰুম এটা আছে আৰু ৰাইট হ্যান্ড সাইডে বাথৰুমৰ সাইডত কিচেন এটাও আমি প্ৰভাইড কৰিছো সো এই কমপ্লিট আপোনাৰ 3,50,000 रुपीसত আমি কমপ্লিট কৰিছো যদি আপুনি গুৱাহাটী অসমত থাকে আমাৰ পৰা এনেকা আসাম টাইপ ঘৰৰ সাৰ্ভিস লব বিচাৰিছে তো তলত দুটা নাম্বাৰ দি আছে তাতে আপুনি যোগাযোগ কৰিব পাৰিব আৰু যদি আপোনাৰ ঘৰৰ ওচৰত কোনবা ফ্ৰেন্ডস বা ফ্যামিলি ঘৰ বনাই আছে তেওক আমাৰ ভিডিওটো শেয়াৰ কৰিব পাৰিব আৰু যদি আমাৰ এনেকা ভিডিও চাব মন আছে আমাৰ ভিডিও প্লেলিষ্টত বহুত গিটা ভিডিও পাব তাতে আপুনি চাব পাৰিব আৰু ভিডিওটো যদি ভাল লাগিছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব